নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ফৰেষ্ট বিভাগৰ ফালৰ পৰা 2350টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। ইয়াত আপোনালোকৰ লেব এটেণ্ডেণ্ট, MTS পিয়নৰ চাকৰি, চকীদাৰৰ চাকৰি, জুনিয়ৰ এছিষ্টেণ্ট এনেদৰে আপোনালোকৰ বহুখিনি চাকৰি পাব। MTSৰ আপোনালোকৰ ভালেখিনি ভেকেঞ্চি মুকলি কৰি দিলে, মানে গ্ৰেড 4 লেভেলৰ। আৰু আপোনালোকে ইয়াত গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিসমূহ পাব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। আৰু লগতে এই ভেকেঞ্চিখিনি যি ফৰেষ্ট বিভাগৰ পৰা মুকলি কৰিছে, আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ ডাইৰেক্ট এপ্লাই ডেট বা আপোনালোকৰ যিটো ইণ্টাৰভিউ ডেট হয় সেই কথা ঘোষণা কৰি দিছে। সেই নটিফিকেশ্যনখনে দিয়া আছে। মই আপোনালোকক ফুল্লি নটিফিকেশ্যন দেখাই দিম। আৰু যদি আপোনালোকে আবেদন কৰা লিংকো ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা আপোনালোকে কম্পিউটাৰ একাউণ্টটো কৰি ল'ব পাৰিব। যদি নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব, তাতো আপোনালোকে কণ্টেক্ট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে ভেকেঞ্চিখিনি আপোনালোকৰ বহুখিনি ভেকেঞ্চিৰ কথা কৈছোঁ। আপোনালোকে দেখিব যে MTSৰ ভেকেঞ্চি আছে। আপোনালোকৰ MTS বুলি এটা নহয়, আপোনালোকৰ ডিপাৰ্টমেণ্টৰ গোটেইখিনি MTSৰ ভেকেঞ্চি মুকলি কৰিলে। প্ৰায় 400 কিমানটা MTSৰ ভেকেঞ্চি মুকলি কৰিছে। ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি মুকলি কৰিছে, লেব এটেণ্ডেণ্টৰ মুকলি কৰিছে, চকীদাৰৰ মুকলি কৰিছে, টুবি মুকলি কৰিছে, কুকৰ মুকলি কৰিছে। এনেকৈ আপোনালোকৰ MTSৰ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক ফুল্লি ডিটেইলছত ভিডিঅ'টো আপোনালোকক আলোচনা কৰা হ'ব। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ফৰেষ্ট গাৰ্ড আছে, ফায়াৰমেন আছে, কনষ্টেবলৰ আছে, কনষ্টেবল APBNৰ আছে, কনষ্টেবলৰ আছে, আৰু লেবৰেটৰী এটেণ্ডেণ্ট MTS এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি পাব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰিব পাৰে। আগত আপোনালোকে ফুল্লি ডিটেইলছখিনি চাই ল'ব পাৰিব, কাৰণ আপোনালোকে যদি ফুল্লি ডিটেইলছখিনি নাচায় আপোনালোকৰ কনফিউজন হ'ব। সেইবাবে আপোনালোকে আগত ফুল্লি ডিটেইলছখিনি ভিডিঅ'টো কমপ্লিটকৈ চাই লওঁ। মই আপোনালোকক আপোনালোকৰ ডিটেইলছ এই ভিডিঅ'যোগে আলোচনা কৰাব। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। টোটেল আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। ফৰেষ্ট গাৰ্ড, MTS এনেদৰে মুকলি কৰিছে। পোনপ্ৰথমে আপোনালোকৰ এপ্লাই ডেটটোৰ কথা কৈছোঁ। এপ্লাই ডেট আপোনালোকৰ ষ্টাৰ্ট হৈছে 19/8/2024, মানে আগষ্ট মাহৰ 19 তাৰিখৰ পৰা আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ক্লজিং ডেট অফ এপ্লিকেশ্যন আছে 9/9/2024, মানে ছেপ্টেম্বৰ মাহৰ 9 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু টেণ্টেটিভ অফ ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ অনুষ্ঠিত হ'ব 10/11/2024, নৱেম্বৰ মাহৰ 10 তাৰিখে অনুষ্ঠিত হ'ব বুলি কৈছে। আৰু পোনপ্ৰথমে আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা কৈ দিছোঁ। ভেকেঞ্চি আছে ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকে দেখিব পাৰিছে। ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি মুকলি কৰিছে। দৰমহা দিয়া হ'ব 21,700 পৰা 69,100 টকা পৰ্যন্ত। লগতে আপোনালোকে এইটো বেছিক পে' হয়, লগতে আপোনালোকে গ্ৰেড পে' অন্য ধৰণৰ যিখিনি এলাউন্স আছে সেইখিনিও থাকিব। ফায়াৰমেনৰ ভেকেঞ্চি আছে, কনষ্টেবল APBNৰ আছে, লেডি লেবৰেটৰী এটেণ্ডেণ্ট MTS আপোনালোকে বহুখিনি MTS মুকলি কৰিছে। MTS চুইপাৰ এনেদৰে আপোনালোকে বহুখিনি ভাগ কৰি মুকলি কৰিছে। আপোনালোকে সকলোতকৈ বেছি ভেকেঞ্চি মুকলি কৰিছে MTS। আৰু যদি আপোনালোকে 10 পাছ হ'লে আপোনালোকে গোটেইখিনি ভেকেঞ্চি এপ্লাই কৰিব পাৰিব। এটা নহয়, যিমানখিনি ভেকেঞ্চি মুকলি কৰিছে গোটেইখিনি আপোনালোকে ভেকেঞ্চি এপ্লাই কৰিব পাৰিব প্ৰিফাৰেঞ্চ নাম্বাৰ দি। আপোনালোকে যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। MTS কুক আছে, চিভিল আছে, MTS কুক আছে, MTS, আৰু এইখিনি আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়। মই এতিয়া কৈছোঁ, ক্লিয়াৰ কৰিছোঁ, এইখিনি কোনো ষ্টেট লেভেলৰ ভেকেঞ্চি নহয়, চেণ্ট্ৰেল লেভেলৰ হয়। আৰু আপোনালোকে পোষ্টিংখিনি ক'ত পাব মই সেই কথা জনাই দিম। আপোনালোকে এখন ষ্টেটৰ পৰা মুকলি কৰিছে, ষ্টেটৰ পৰা মুকলি কৰিলে কিন্তু চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়। আৰু ইয়াত আপোনালোকে দেখা হৈছে MTS আপোনালোকৰ ষ্ট্ৰাকচাৰ BR এনেকৈ আপোনালোকে বহুখিনি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনি কাৰণে আপোনালোকে অৰুণাচলৰ পৰা মুকলি কৰিছে, মানে আপোনালোকৰ পোষ্টিংখিনি অৰুণাচলত হ'ব, কিন্তু আপোনালোকে চেণ্ট্ৰেল লেভেলৰ, মানে আপোনালোকে নিশ্চয় গম পায় অৰুণাচলৰ যিখিনি ভেকেঞ্চি আছে সেইখিনি আপোনালোকে চেণ্ট্ৰেল লেভেলৰ, মানে ভাৰতৰ যিমানকেইখন ষ্টেট আছে সকলো ষ্টেটৰ কেণ্ডিডেটে সেই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। কাৰণ অৰুণাচলৰ যিখিনি ভেকেঞ্চি মানে সেইখিনি আপোনালোকে চেণ্ট্ৰেল লেভেল ৱাইজত ভেকেঞ্চিখিনি কৰা হয়। ইয়াত আপোনালোকে দেখিব পাৰিছে যিটো ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি হয় তাৰ কাৰণে বিচাৰিছে মাত্ৰ 10 পাছ, মানে যিমানখিনি ভেকেঞ্চি আছে গোটেইখিনিৰ কাৰণে মাত্ৰ বিচাৰিছে 10 পাছ। আপোনালোকে গোটেইখিনি আবেদন কৰিব পাৰিব। আপুনি ইচ্ছাৰ কথা, যদি আপোনালোকে গোটেইখিনি আবেদন কৰিব বুলি ভাবে গোটেইখিনি আবেদন কৰিব পাৰিব। ফৰেষ্ট গাৰ্ড বা কনষ্টেবল বা MTS চকীদাৰ, পিয়ন, বা আপোনালোকে লেব এটেণ্ডেণ্ট যদি ইচ্ছা কৰে আপোনালোকে গোটেইখিনি আবেদন কৰিব। বা আপোনালোকে যদি ভাবে যে মই অকল MTSখিনি আবেদন কৰিম, তেতিয়া আপোনালোকে MTSখিনিও আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে সকলোখিনি কথা কোৱা আছে, কিনো কথা আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, বা আপোনালোকৰ যিখিনি MTS হয় তাত কোনো ফিজিকেল টেষ্ট নাই। মই এতিয়া আপোনালোকক ক্লিয়াৰ কৰিছোঁ, গ্ৰেড 4 আৰু গ্ৰেড 3 কাৰণে কোনো ফিজিকেল টেষ্ট নাই। যিকেইটা আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু কনষ্টেবলৰ ভেকেঞ্চি আছে সেইকেইটাৰ কাৰণে মাত্ৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। বাকী যিসমূহ ভেকেঞ্চি আছে সকলোখিনিৰ কাৰণে কোনো ফিজিকেল টেষ্ট অনুষ্ঠিত নহয়। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিব। আপোনালোকে এটা বৃহৎ অপৰচুনিটি আহিছে, গ্ৰেড 3 গ্ৰেড 4 চাকৰি কৰিব পাৰিব। আৰু এই চাকৰিখিনি আপোনালোকৰ পোষ্টিং অনলি অৰুণাচলতে পাব, বেলেগ কোনো ষ্টেটত নাপাব। আপোনালোকে অৰুণাচলতে চাকৰি পাব, বাকী কোনো ষ্টেটত চাকৰি নাপায়। যদি আপোনালোকে ভাবিছে যে মই অসমত চাকৰি কৰিম বুলি, অসমত চাকৰি নাপাব। এই চাকৰিখিনি যদি পাছ কৰে মাত্ৰ আপোনালোকে অৰুণাচলতে এই চাকৰিখিনি পাব। ইয়াত আপোনালোকে গোটেইখিনি দেখিব পাৰিছে। পোষ্ট কোড ইয়াত আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ লিখি থোৱা আছে, কনষ্টেবল, চিভিল পুলিচ। ইয়াৰ কাৰণে আপোনালোকে বিচাৰিছে মাত্ৰ 10 পাছ হয়। আৰু যিকেইটা আপোনালোকৰ কনষ্টেবল আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আছে তাৰ কাৰণে আপোনালোকৰ ফিজিকেলখিনি বিচাৰিছে। বাকী যিটো MTS আছে, লেব
এটেণ্ডেণ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট আছে তাৰ কাৰণে কোনো আপোনালোকৰ ফিজিকেল বিচৰা নাই আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে লেডি কনষ্টেবলৰ কাৰণে আছে 10 পাছ বিচৰা মাত্ৰ 10 পাছ হ'লে হ'ল আৰু তাৰ যিখিনি ফিজিকেল বা অনুষ্ঠিত হ'ব তাৰ যিখিনি ৰেচ হ'ব বা 100 মিটাৰ ৰেচ হ'ব আপোনালোকৰ 1500 মিটাৰ ৰেচ হ'ব আৰু পে দিয়া আছে আপোনালোকৰ এটা ভালখিনি আপোনালোকে পে লেভেল আপোনালোকে পাব আৰু যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে কৰিব পাৰিব আৰু অৰুণাচলৰ ভেকেঞ্চি বুলি অকল অৰুণাচলৰ কেন্দ্ৰ আবেদন কৰিব তেনে নহয় অৰুণাচলৰ ভেকেঞ্চিখিনি আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয় মানে ভাৰতৰ যিমান ষ্টেট আছে সকলো ষ্টেটৰ কেন্দ্ৰ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকে নিশ্চয় গম পায় যে অৰুণাচল বা এনেকুৱা ধৰণৰ ভেকেঞ্চিবিলাক বেছিকৈ এপ্লাই নকৰে আপোনালোকৰ কম্পিটিশ্যনটো অলপ কম হ'ব কাৰণ অৰুণাচলৰ তাৰ যিমান স্থানীয় কেন্দ্ৰ থাকে সেনেকুৱাটো ইমান আবেদন নকৰে আপোনালোকৰ এটা কম্পিটিশ্যনটো কম হ'ব কম্পিটিশ্যন কমত আপোনালোকে চাকৰি পোৱা এটা বৃহৎ অপৰচুনিটি আহিছে আৰু ইয়াত আপোনালোকৰ যে ফৰেষ্ট গাৰ্ড বুলি অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি পাব তেনেধৰণৰ বাকীখিনি ডিপাৰ্টমেণ্টও মুকলি কৰিছে অকল ফৰেষ্ট গাৰ্ডটো মেইনলি ফৰেষ্ট গাৰ্ডৰ পৰা মুকলি কৰিছে কাৰণে সৰহসংখ্যক ভেকেঞ্চি মুকলি কৰিছে কাৰণে ফৰেষ্ট গাৰ্ড বুলি দিয়া হৈছে কিন্তু আপোনালোকৰ বহুখিনি ডিপাৰ্টমেণ্টৰ পৰা মুকলি কৰি মানে গ্ৰেড 3 গ্ৰেড 4 যেনেকৈ অসমত ADRE পাতিছে তেনেকৈ আপোনালোকৰ অৰুণাচলতো পাতিছে গ্ৰেড 3 গ্ৰেড 4 এক্সাম যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে মেইন এলিজিবিলিটি কেতিয়া হৈছে চিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব মানে আপোনালোকে অৰুণাচলৰ স্থায়ী বাসিন্দা হ'ব নালাগে মাত্ৰ ভাৰতৰ যি আপোনালোকে বাসিন্দা হয় স্থায়ী বাসিন্দা হয় চিটিজেনছ অফ যদি ইণ্ডিয়ান হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব স্কিন অফ এক্সামিনেশ্যন আপোনালোকে দিয়া আছে যিখিনি আপোনালোকৰ ফৰেষ্ট গাৰ্ড বা যিখিনি আপোনালোকৰ ফিজিকেল হয় ফিজিকেলৰ কাৰণে 3টা ষ্টেজ পাতিব যিটো আপোনালোকৰ অনলি বা যিখিনি গ্ৰেড 3 গ্ৰেড 4 হয় তাৰ কাৰণে মাত্ৰ এটা ষ্টেজে পাতিব মনলি আপোনালোকে এটা এক্সাম দিব লাগিব এক্সামটো পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাব আৰু ইয়াত আপোনালোকে দেখিব পাইছে ধুনীয়াকৈ ডিটেইলছখিনি ইয়াত উল্লেখ কৰি দিয়া আছে জেনেৰেল এৱাৰনেছ 50 মাৰ্কছ থাকিব আৰু আপোনালোকৰ জেনেৰেল ইণ্টেলিজেন্স ৰিজনিং এবিলিটি এনেকৈ আপোনালোকৰ 50 মাৰ্কছ থাকিব এনেদৰে আপোনালোকৰ বহুখিনি মাৰ্কৰ কথা উল্লেখ কৰিছে আপোনালোকৰ গোটেই ডিটেইলছখিনি দিয়া আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব মাত্ৰ 10 পাছ হ'লে হ'ল 10 পাছ যদি কৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব গ্ৰেড 3 গ্ৰেড 4 তাকে ফৰেষ্ট বিভাগত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্ট তেন্তে আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিব পাৰে আমিও আপোনালোকক আবেদনসমূহ কৰি দিওঁ মাত্ৰ কিবা এটা ফিজ পে'মেণ্ট কৰিব লাগিব যদি বা আপোনালোকে কম্পিউটাৰ একাউণ্টো কৰি ল'ব পাৰে বা আমাৰ লগতো কণ্টেক্ট কৰি আমিও কৰি দিয়া হয় আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ প্ৰতিভিডিঅ'ত লগ পাম